নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মিয়া মানেই বাংলাদেশী নহয়। মিয়াৰ বিৰুদ্ধে উজনিত হোল্ডিং লগোৱাটো হাস্যকৰ। উজনিৰ দল সংগঠনক উভতি ধৰিলে সংখ্যালঘু সংগঠনে। আপুনি কৃষক পঞ্জীয়ন কৰিলে নে নাই? এতিয়াই কৰক কৃষক পঞ্জীয়ন, অন্যথা কৰ্তন হ'ব পাৰে পিএম কিষাণ যোজনাৰ পৰা আপোনাৰ নাম। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মিয়া মানেই বাংলাদেশী নহয়। মিয়াৰ বিৰুদ্ধে উজনিত হোল্ডিং লগোৱাটো হাস্যকৰ। উজনিৰ দল সংগঠনের মিয়া বিরোধী অভিযান হাস্যকর। মিয়া বিরোধী হোল্ডিং অর্থাৎ আইন বিরোধী। অবৈধ বাংলাদেশের বিরুদ্ধে প্রতিবাদ করলে আপত্তি নাই, কিন্তু তেওঁলোকে মিয়ার বিরুদ্ধে প্রতিবাদ করে ভুল করেছে। মিয়া মানেই বাংলাদেশী নহয়। দল সংগঠনসমূহে বিজেপিৰ উচতনিত এই কাম কৰি আছে। চান্দা সংগ্ৰহ কৰা পাৰ্টিয়ে মিয়া বিৰোধী অভিযান চলাইছে। এই সকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকে বিভিন্ন উচতনি দিয়ে, কিন্তু কিয় ব্যৱস্থা গ্ৰহণ নকৰা হয়? অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়, আমি তেওঁলোকৰ কথা নুশুনো। উজনি অসমৰ দল সংগঠনক হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। তাৰপিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আপুনি কৃষক পঞ্জীয়ন কৰিলে নে নাই? কৃষক পঞ্জীয়ন নকৰা লোকৰ নাম কৰ্তন হ'ব পাৰে পিএম কিষাণ যোজনাৰ পৰা। কৃষকৰ বাবে অহা অন্য চৰকাৰী আঁচনিৰ পৰাও হ'ব লাগিব বঞ্চিত। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বে কৃষকৰ বাবে ডাঙৰ খবৰ। আজিয়েই যোগাযোগ কৰক কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সৈতে। upfr.agristack.gov.in নম্বৰত কৰিব পাৰিব পঞ্জীয়ন। উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ সুবিধাৰ বাবে মুকলি কৰিছে এপ। আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী, এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজিয়েই কৰি লওক পঞ্জীয়ন। কৃষক পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতেও কৰিব পাৰিব যোগাযোগ। জিলা সাধাৰণ সেৱা কেন্দ্ৰসমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব চৰকাৰৰ বহু সুবিধা।